নমস্কাৰ আপোনালোকে চাই আছে এনি লাইভ। আজি AUDF দলে কলগাছিয়া ৰাজহ চক্ৰত ৱাকফ সংশোধনী 2025 বাতিল কৰাৰ দাবীত সমদল উলিয়াইছে আৰু তেওঁলোকে ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিছে। আৰু এই সমদলত উপস্থিত আছে জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া। তেখেতে কি মন্তব্য কৰে আমি জানিবলৈ ট্ৰাই কৰিম। কি ক'ব? হয়, আমি আজি এটা মৌন সমদল আৰু থ্ৰ চাৰ্কুল অফিচাৰ DC মহামান্য ৰাষ্ট্ৰপতিলৈ আমি এটা মেমৰেণ্ডম প্ৰেৰণ কৰি আছোঁ, যিটো ৱকফ সংশোধনী এক্ট যিটো পাছ কৰিলে 2025 এইটো বাতিল কৰিব লাগে, ৰিপিল কৰিব লাগে। কোনোপধ্যে এইটো গ্ৰহণযোগ্য নহয়, এইটো কলা আইন বুলি আমি অভিহিত কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ ডেমক্ৰেচিৰ কাৰণে যিদিনাখন এই ৱকফৰ আইন পাছ কৰিছিল এইটো কলা দিন আছিল। গতিকে আৰু এই কলা আইন যি আইনৰ দ্বাৰা মুছলমানৰ হাতৰ পৰা ৱকফৰ প্ৰপাৰ্টি কাঢ়ি লোৱাৰ BJP RSS ষড়যন্ত্ৰ কৰিছে, এইটো কোনোপধ্যেই মানি লোৱা নহয়। আজি সৰ্বত্ৰে গোটেই ভাৰতবৰ্ষত ইয়াৰ বিৰুদ্ধে মুছলিম সমাজ ওলাই আহিছে, আন্দোলন চলি আছে। গতিকে আমি মহামান্য ৰাষ্ট্ৰপতিলৈকে ইতিমধ্যে আমি মেমৰেণ্ডম প্ৰেৰণ কৰি আছোঁ যে এই কলা আইনটো বাতিল কৰিব লাগে, ৰিপিল কৰিব লাগে আৰু পুৰণি ৱকফৰ যিটো আইন আছিল সেই আইন মতে ৱকফ মানে পৰিচালনা হ'ব লাগে। আৰু ৱকফৰ প্ৰপাৰ্টি BJPৰ কুদৃষ্টি পৰিছে। গতিকে BJPৰ কুদৃষ্টিৰ পৰা ৱকফৰ প্ৰপাৰ্টিক মানে বচোৱা মুছলিম সমাজৰ দায়িত্ব। গতিকে আমি সুপ্ৰিম কোৰ্টলৈকেও যাম। ইতিমধ্যে আমাৰ জমিয়তৰ ফালৰ পৰা সুপ্ৰিম কোৰ্টত কেছ ফাইল কৰা হৈছে। AUDFৰ ফালৰ পৰা আমি সুপ্ৰিম কোৰ্টত কেছ দায়েৰ কৰিম, যিহেতু আমি এইকেইদিন নমিনেশ্যন লৈ ব্যস্ত আছোঁ। অলৰেডি আমাৰ সৰ্বভাৰতীয় জমিয়তৰ ফালৰ পৰা কেছ ফাইল কৰা হৈছে। আমি বিচাৰোঁ আইনী লৰাই যুঁজ আমাৰ চলি থাকিব। পেৰেলালি মহামান্য ৰাষ্ট্ৰপতিলৈও আমাৰ আৰ্জি থাকিল যে আপুনি এই কলা আইনটো বাতিল কৰাৰ কাৰণে আপুনি অৰ্ডাৰ জাৰি কৰিব লাগে আৰু এইটো ৰিপিল কৰিব লাগে। আৰু ৱকফৰ প্ৰপাৰ্টি মুছলমানৰ প্ৰপাৰ্টি, ইয়াত BJPৰ কোনোপধ্যেই ইণ্টাৰফেৰেঞ্চ আমি সহ্য নকৰোঁ। এইখিনিয়ে কথা। সেই আছিল জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াৰ মন্তব্য। ৱকফ সংশোধনী আইন 2025 বাতিল কৰাৰ দাবীত আজি কলগাছিয়াত মুখত কলা কাপোৰ বান্ধি মৌন সমদল কৰিছে। আৰু মৌন সমদল কৰি কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰিব। এই সংশোধনী বিল বাতিল কৰাৰ দাবীত দেখিবলৈ পোৱা গৈছে যে মুছলমানসকলৰ যি ৱকফ সংশোধনী আইন যি ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে চিলমোহৰ মাৰিছে আৰু কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব সমগ্ৰ ভাৰতবৰ্ষৰ মুছলিম সমাজ। ৰাষ্ট্ৰপতিৰ ওচৰত সেইকাৰণে আমি মেমৰেণ্ডম দি আছোঁ। মহামান্য ৰাষ্ট্ৰপতি এই আইনটো এক্টটো ৰিপিল কৰিব লাগে, এইটো বাতিল কৰাৰ কাৰণে অৰ্ডাৰ নাফিজ কৰিব লাগে। তাৰ কাৰণে আমি মহামান্য ৰাষ্ট্ৰপতিলৈ আজি মেমৰেণ্ডম প্ৰেৰণ কৰি আছোঁ থ্ৰু DC চাৰ্কুল অফিচাৰ। এই আইনৰ দ্বাৰা আপোনালোকে জানে ভাৰতবৰ্ষত আপোনাৰ হিন্দু ভাইসকলৰো হিন্দু ট্ৰাষ্টৰ আণ্ডাৰত বহুত মন্দিৰ বা সেইবিলাক সম্পত্তি আছে। তাতে কমিটিত কোনো ধৰণৰ নন হিন্দু তাতে কমিটিত থাকিব নোৱাৰে। শিখসকলৰ যিবিলাক গুৰুদ্বাৰা বা এইবিলাকৰ ট্ৰাষ্ট আছে তাতে নন শিখ তাতে কোনো ধৰণৰ মেম্বৰ হ'ব নোৱাৰে। বুদ্ধিষ্ট বা অন্য ধৰণৰ জৈনসকলৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান প্ৰপাৰ্টি আছে তাত তেখেতসকলৰ কমিটিত নন জৈন কোনো তাতে থাকিব নোৱাৰে। কিন্তু আজি ৱকফৰ যিবিলাক কমিটি আছে এই কমিটিবিলাকত নন মুছলিম, মুছলমানৰ বাহিৰে নন মুছলিম দুইতকৈ অধিক বহু সংখ্যক আহি তেখেতসকলে কমিটিত আহিব পাৰিব, প্ৰৱেশ কৰিব পাৰিব। আল্টিমেটলি মুছলমানৰ প্ৰপাৰ্টিত নন মুছলিম আহি ইয়াতে ইণ্টাৰফেয়াৰ কৰিব, এইটো এটা সাংঘাতিক কথা। এইটো প্ৰভিজন ইয়াতে আছে। ইয়াৰ পিছত আছে ৱকফ বাই ইউজাৰ্ছ। আপোনালোকে জানে যিবিলাক যুগ যুগৰ পৰা 500, 200, 300, 800 বছৰৰ পৰা চলি আহিছে মছজিদ, কবৰস্থান, দৰগাহ, এনেকুৱা ঈদগাহ আৰু প্ৰপাৰ্টি সেইবিলাক ৱকফ কৰি গৈছে, ডনেট কৰি গৈছে। আপুনি 1000 বছৰ আগৰ কিয় ৰেকৰ্ড ক'ত পাব? ৰেকৰ্ড নাথাকিলে কোনোবা আহি দাবী কৰিলে DCয়ে যদি সিদ্ধান্ত দি দিয়ে ৱকফৰ হাতৰ পৰা সেই মাটিখিনি গুচি যাব। আজি 500 বছৰ পুৰণি মছজিদ, সেই মছজিদৰ কি ৰেকৰ্ড থাকিব পাৰে? 500 বছৰ পুৰণি হোৱাটোৱে তাৰ ৰেকৰ্ড। 300 বছৰ পুৰণি ঈদগাহ, দৰগাহ সেইটোৰ কি ৰেকৰ্ড থাকিব পাৰে? তাততো কোনো লিখিত ৰেকৰ্ড থাকিব নোৱাৰে। মুখে মুখে এনেকৈ চলি আহিছে। সেই প্ৰপাৰ্টিবিলাকৰ মালিকে দান কৰি গৈছে ছ'চাইটিৰ কাৰণে, যাৰ কাৰণে মছজিদ হৈছে, কবৰস্থান হৈছে, ঈদগাহ হৈছে, দৰগাহ হৈছে। কিন্তু আজি ৱকফ বাই ইউজাৰ্ছ যিখিনি কোৱা হয় এনেকুৱা ধৰণৰ প্ৰপাৰ্টি য'ত লিখিত কোনো ডকুমেণ্ট নাই, মৌখিকভাৱে চলি আহিছে, সেইখিনি এতিয়া বজৰং দল, বিশ্ব হিন্দু পৰিষদ, BJPৰ কোনো নেতাই যদি দাবী কৰি দিয়ে এইটো মোৰ প্ৰপাৰ্টি আৰু এইটো DC তাৰ সৰ্বসাৰ্বা হ'ব, DCক দায়িত্ব দিয়া হৈছে, DC ইনকুৱাৰী কৰিব। DC ইনকুৱাৰী নকৰালৈকে সেই মাটিটো ৱকফৰ প্ৰপাৰ্টি হৈ নাথাকিব। আৰু DC কি সিদ্ধান্ত দিব এইটো আমি জানো।
ডিসি গভর্নমেন্টৰ মানুহ গভর্নমেন্টৰ ইশারায় ডিসিয়ে এই প্রপার্টিবিলাক অক্ফৰ পৰা কাঢ়ি লৈ চৰকাৰক দিয়াৰ ব্যৱস্থা কৰিব। এনেকুৱা ধৰণৰ বহুত কলা ধাৰা ইয়াতে লগাইছে। সংবিধানৰ বিৰুদ্ধে গৈ মানে আৰ্টিকেল 14 ভায়োলেশ্যন কৰিছে, আৰ্টিকেল 25 ভায়োলেশ্যন হৈছে, আৰ্টিকেল 26 ভায়োলেশ্যন কৰিছে। গতিকে ভাৰতৰ সংবিধানৰ ধাৰা ভায়োলেশ্যন কৰি এই অক্ফ এমেণ্ডমেণ্ট কৰিছে, এইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। তাৰ কাৰণে আমি আইনী লৰাই লৰিম আৰু মহামান্য ৰাষ্ট্ৰপতিলৈকে আমাৰ আৰ্জি থাকিল, আপুনি কলা আইনটো বাতিল কৰিব লাগে। হয়, ধন্যবাদ জনাইছোঁ। আমি জনীয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়াক আজি সমদল উলিয়াই মুখত কলা কাপোৰ বান্ধি ৰাষ্ট্ৰপতিলৈ যি স্মাৰকপত্ৰ প্ৰেৰণ কৰিব, কলগাছি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ডিচি মহোদয়লৈ যি স্মাৰকপত্ৰ প্ৰদান কৰিব, তাৰে যি সমদল, এই সমদলৰ সামগ্ৰিক দৃশ্য মোৰ সতীৰ্থ আমাৰ পাৰ্চনত দেখুৱাব। আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক। মই নজমুল হক, ধন্যবাদ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।